হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো বনাইছোঁ মোৰ মৰমৰ ভণ্টিসকলৰ কাৰণে, যিসকলৰ মনত এইবিলাক ভাৱ আহি আছে বিয়া হ'ব লাগে, মায়েক দেউতাকৰ হালতত থকা সেই সুখটো সিহঁতে মানে হজম কৰিব পৰা নাই, বিয়া হ'ব ইচ্ছা যাই আছা, সেইটো ভিডিঅ' সেইসকল ভণ্টিৰ কাৰণে। এতিয়া মায়ে দেউতাৰ হালতত আছে, 8টা বজাত উঠিলেও কোনো কওঁতা নাই, নিজৰ মাকে একো নকয় ছোৱালীটোক, হয়নে নহয়? যেতিয়া তুমি বোৱাৰী হ'বা, 5টাতে উঠি যেতিয়া গা ধুবা লাগে, বা 6টাতে উঠি যেতিয়া গা ধুই তুমি চাহ পানী অল এভ্ৰিথিং যোগাৰ ধৰিব লাগে, তেতিয়া গম পাবা এতিয়া তোমাৰ যিমান আৰাম হৈ আছে, এইটো আৰাম তোমালোকে কিন্তু ভাল পোৱা নাই। বিয়া হ'বা ইচ্ছা যাই থকা ভণ্টিকেইটাক কৈছোঁ দেই, কেইদিনমান কমচে কম সেই ভোগটো কৰি ল, মা দেউতাৰ যিটো সুখ লগত থকা, মা দেউতাই যিটো মানে আদৰ মৰম কৰিব, এই পৃথিৱীত কিন্তু কোনো এজন ব্যক্তিৰ নাই যে তোমাক ইমান মৰম আদৰ কৰিব। এই পৃথিৱীখন বৰ স্বাৰ্থপৰ, বিৰাট স্বাৰ্থপৰ। মা দেউতাই যিমান তোমাক মৰম কৰিব, আন কোনেও তোমাক সেই মৰম দিব নোৱাৰে। সেইকাৰণে কৈছোঁ, ইমান উৎপাত কৰি পেলাই পটককৈ বিয়া হোৱাৰ ডিচিশ্যন নল'বা, কেইদিনমান কমচে কম এনজয় কৰা লাইফটো, বিয়া হোৱাৰ পিছত চেছ। ভাবছা আৰু বিয়া হৈ পেলাই কিজানি পুষ্টাইছি, সেইকাৰণে ভিডিঅ'বিলাক বনাই থাকে, এনেকৈ ভাবছা কিজানি। আৰু পুষ্টাও মানে মেইন কথা, মা দেউতাৰ হালতত থাকিলে কেনেকুৱা মানে ছোৱালীটো যেতিয়া উঠে উঠিব আৰু মাকে কোনোদিনে ভাগাৰীয়া কৰি নাথাকে। এতিয়া মই ৰাতিপুৱা উঠিয়েই যেতিয়া গা পা ধুব লাগে, এতিয়া জ্বৰ চৰ্দি তথাপিতো আকৌ উঠি ৰাতিপুৱা গা ধুইছোঁ, কিন্তু ঘৰত গ'লে এই মাইতে উঠিব নেগেৰে, দেৰিকৈ উঠিবি দে বাচা, অসুখ হৈ আছে সেনা, এটাতো তোমাক সেনেকৈ কোনো নকয়, কাৰণ তোমাৰ ডিউটি এইটো কৰিবই লাগিব। সেইকাৰণে কৈছোঁ, ঠাণ্ডা পানীতে গা ধোৱাটোতো জ্বৰ চৰ হৈ গৈছে, মানে কাহ জ্বৰ, তথাপিতো কিন্তু কাম কৰিবই লগা হৈছে বা কৰিবই লাগিব, সেনেকুৱা কোনে কাৰ কাম কৰি দিব সেনেকুৱা। কিন্তু নিজৰ বায়েক দেউতাকৰ হালাতত থাকিলে এইবিলাকতো নাই, এয়া পিঠিৰ অসুখ হৈছে নৰেদি কাম কৰিবা, এমাই ঘুমাই থাক, ইয়াতে কিন্তু তোমাক কোনেও ঘুমাই থাক শব্দ নকয় কিন্তু দেই। সেইকাৰণে কমচে কম কেইদিনমান কেইবছৰমান মাক দেউতাকৰ লগত থাকা সুখবিলাক